পদে কৈছে নাহি ক্ষয় বৃদ্ধি যিটো জন্ম কৰ্মেহীন সমস্ততে সাক্ষী ৰূপে আছা উদাসীন। যাৰ কোনো ক্ষয় নাই, যাৰ বৃদ্ধি নাই, যিজন অজ, যাৰ কোনো জন্ম নাই তথাপিও অৱতাৰ ধৰে, যিজন প্ৰভু ভগৱন্তৰ জন্ম নাই তথাপিও অৱতাৰ ধৰে। কিয়? ভকতৰ কাৰণে, কেৱল ভকতৰ কাৰণে। অজু অপিশন অব্যয়ী আত্মা ভূতানাম ঈশ্বৰ অপিশন। মোৰ জন্ম নাই, মই অব্যয়, মোৰ কোনো ক্ষয় নাই, তথাপিও মই যেতিয়াই ভকতৰ যেতিয়া দৰকাৰ হ'বলগীয়া হয়, ভকতৰ প্ৰয়োজন যেতিয়া আহি পৰে, কিয়? পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাर्थाय সম্ভৱামি যুগে যুগে। 4ৰ্থ অধ্যায় 8 নম্বৰ শ্লোক। গীতাত কৈছে মই তেতিয়া তেতিয়া অৱতাৰ ধৰোঁ, 3টা মূল কাৰণ। কি? পৰিত্ৰাণায় সাধুনাম, ভকতসকলক ৰক্ষা কৰিবৰ কাৰণে, বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবৰ কাৰণে, আৰু ধৰ্ম সংস্থাপনাर्थায়, ধৰ্ম পুনৰ স্থাপন কৰিবৰ কাৰণে। তেতিয়াহে মই প্ৰকট হওঁ, তেতিয়া মই অৱতাৰ লওঁ। নহ'লে মোৰ কোনো ক্ষয় নাই, মোৰ বৃদ্ধি নাই, মই অজ, মোৰ কোনো জন্ম নাই। নাহি ক্ষয় বৃদ্ধি যিটো জন্ম কৰ্মেহীন সমস্ততে সাক্ষী ৰূপে আছা উদাসীন। যদিও সমস্ততে সাক্ষী ৰূপে আছে কিন্তু তেওঁ উদাসীন। সমূহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক। হে অৰ্জুন, মই সমস্তৰ কাৰণে সমান, মোৰ কাৰণে কোনো দ্বেষ নাই কাৰো প্ৰতি, কোনোজন মোৰ অতিকৈ প্ৰিয় নহয়, চবৰ কাৰণে সমান। কিন্তু যিসকল মোৰ ভকত, মই তেওঁৰ কাৰণে অকণমান হ'লেও পক্ষপাতি নকৰা নহয়, ভকতৰ মই অধীন। ইয়াত কৈছে যদ্যপি থাকন্ত ইটো জগত ব্যাপী নচুৱে দেহৰ দোষে তাহাংক তথাপি। যদিও আমাৰ শৰীৰতে বিৰাজমান হৈ আছে, কিন্তু আমাৰ শৰীৰৰ দেহৰ দ্বাৰা, আমাৰ এই দেহটোৰ দ্বাৰা কৰা দোষবিলাকে তেওঁক চুব নোৱাৰে। এক বৃক্ষে দুই পক্ষী ৰূপে দুইকো সম দেখি, দুইৰো দুইৰ সখা নিৰন্তৰ। এক বৃক্ষে ফল খায় তভু নিতে শুকাই যায়, যিটো নাখায় সিটো গুণে বৰ। একেটা শৰীৰতে দুটা চৰাই আছে বুলি কৈছে, দেখাত দুইটা একেই বুলি কৈছে। কোন এই দুটা? এটা হৈছে আত্মা, আনটো হৈছে পৰমাত্মা। এটাই ফল ভোগ কৰে কিন্তু দিনে দিনে শুকাই যায়। কোনটোৱে? আত্মাই। কৰ্মফল, যেনে কৰ্ম তেনে ফল। কিন্তু পৰমাত্মা যদিও শৰীৰতে থাকে, তেওঁ সেই ফল ভোগ নকৰে। ইয়াত সেইকাৰণে কৈছে উদাসীনভাৱে আছে। সমস্ত জীৱতে সাক্ষী ৰূপে যদিও আছে তথাপিও তেওঁ উদাসীন। যদ্যপি থাকন্ত ইটো জগত ব্যাপী নচুৱে দেহৰ দোষে তাহাংক তথাপি। জ্ঞান মাত্ৰ ৰূপে নিত্য নিৰঞ্জন কায়, থাকা সৰ্বকালে সৰ্বদেশে সৰ্বঠাই। সৰ্বত্ৰে সৰ্বদা বিৰাজমান হৈ আছে, সকলোতে তেওঁ বিৰাজমান হৈ আছে। অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা। মই সকলোতে আছো, সকলো সমস্ত ভূতত বিৰাজমান হৈ আছো। তাৰ পাছত কৈছে ইন্দ্ৰিয়েষে কৰে তাংক বিবিধ ভাৱনা, যেন এক প্ৰাণ তাৰ অনেক কল্পনা। যদি তেওঁ এক, তেতিয়াহ'লে বেলেগ বেলেগ ধৰণে আমাৰ ভাৱ কেনেকৈ হয়? ইন্দ্ৰিয়বিলাকৰ কাৰণে। যেনেকৈ বেদে এটা সত্য কৈছিল, বিপ্ৰসকলে বিভিন্ন ধৰণে ভাগ কৰি দিলে। একম সৎ বিপ্ৰ বহুধা বদন্তি। যেনেকৈ এটা সত্যক ভগৱান কৃষ্ণক বেদে কৈছিলে আৰু সেইটোকে বিভিন্ন ধৰণে কৰি দিলে, ঠিক তেনেকৈ পৰমাত্মাকো আমাৰ ইন্দ্ৰিয়বিলাকে বিভিন্ন ধৰণে কল্পনা কৰিছে। যাৰ যেনেকুৱা যিমানটো সীমাবদ্ধতা, বেদৰ সত্যটো ঋষিসকলে বেলেগ বেলেগ ধৰণে প্ৰকাশ কৰিছে। কেনেকৈ? যাৰ যেনেকুৱা মতি। 3টা গুণৰ দ্বাৰা আমি প্ৰভাৱিত হওঁ। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 4ৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ 3টা গুণ আছে, সত্য, ৰজ আৰু তম। এই 3টা গুণৰ দ্বাৰা এই সমস্ত জীৱ প্ৰভাৱিত হৈ আছে। এই দেহাটোক এই 3টা গুণে
বান্ধি ৰাখে আত্মাৰ লগত। যাৰ যেনেকুৱা ভাৱ তিনিটা গুণৰ দ্বাৰা হয়। সত্বগুণ বৃদ্ধি হ'লে সাত্বিক ভাৱ, ৰজোগুণ বৃদ্ধি হ'লে ৰাজসিক ভাৱ, তমোগুণ বৃদ্ধি হ'লে তামসিক ভাৱ। যেতিয়া সত্বগুণ বাঢ়িব, তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সঙ্গেন বধ্নাতি জ্ঞান সঙ্গেন চানঘ। ৪ৰ্থ অধ্যায় ৬ নম্বৰ শ্লোক গীতা। এই অৰ্জুন, সত্বগুণ নিৰ্মল, প্ৰকাশময়, পোহৰ, ই জ্ঞান আৰু সুখৰ লগত আত্মাক বান্ধি ৰাখে। ৰজোগুণ, ৰজো ৰাগাত্মকম বৃদ্ধি, তৃষ্ণা সঙ্গ সমুদ্ভৱন তন্নিবধ্নন্তি কৌন্তেয় কৰ্ম সঙ্গেন দেহিনাম। ৪ৰ্থ অধ্যায় ৭ নম্বৰ শ্লোক গীতা। ৰজোগুণ সদায় ৰাজসিকী, তৃষ্ণাৰ প্ৰতি আকৃষ্ট হয়, আৰু লাগে, ইটো লাগে, সিটো লাগে, নিজৰ যশস্যা বিচাৰে, নাম বিচাৰে, নেম এণ্ড ফেম এইবিলাক বিচাৰে। ৰজোগুণ বৃদ্ধি হ'লে জাক জমকতাবিলাক ভাল পায়। আৰু তমোগুণ, তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তৎতামসম উদাহৃতম। ৪ৰ্থ অধ্যায় ৮ নম্বৰ শ্লোক গীতা। তমোগুণক অজ্ঞানৰ লগত কৈছে। তমস্তু অজ্ঞানজম বৃদ্ধি, অজ্ঞান বুলি জান, আন্ধাৰ বুলি জান তমোগুণক। তমোগুণৰ তিনিটা মূল কৰ্ম আছে, এটা প্ৰমাদ, এটা আলস্য আৰু এটা নিদ্ৰা। প্ৰমাদৰ দৰে কাম কৰিব, উন্মত্তৰ দৰে কাম কৰিব, এলাহ ভাৱ আহিব মনলৈ, কৰিবলগীয়া কামবিলাক পিছলৈ থ'ব, আৰু কেৱল শুই থাকিবলৈ মন যাব তমোগুণ বৃদ্ধি হ'লে। যাৰ যেনেকুৱা গুণ বৃদ্ধি হৈ আছে তাৰ মনৰ ভাৱ তেনেকুৱা হয়। সত্বগুণ আহিলে ভাৱবিলাক সাত্বিক হ'ব, মানুহজন ধীৰস্থিৰ হ'ব, ঈশ্বৰমুখী হ'ব, জনকল্যাণ কৰিবলৈ মন যাব, জীৱ জন্তুৰ প্ৰতি কাৰো প্ৰতি বেয়া ভাৱ নাহিব। আৰু যিজন সাত্বিক মনৰ ঋষি বা মুনি বা মানুহ, তেওঁ যিখিনি প্ৰকাশ কৰিব, এই প্ৰকাশ ভংগীমাত সত্বগুণ বাহিৰ হ'ব। একেটা সত্যকে এজন সাত্বিকে যেতিয়া লিখিব, তেতিয়া তাৰ লিখনিটো বেলেগ হ'ব। আৰু সেই একেটা কথাকে যদি এজন ৰাজসিক চিন্তাত থকা এজন ব্যক্তিয়ে প্ৰকাশ কৰে, তাৰ ভাৱধাৰা বেলেগ হ'ব। আৰু যদি একেটা সত্যকে তামসিক এজন ব্যক্তিয়ে যদি প্ৰকাশ কৰে, তাৰ ভাৱধাৰা বেলেগ হ'ব। ভগৱান কৃষ্ণৰ চৰিত্ৰ যদি শিশুপালক লিখিবলৈ দিয়ে, যদি জৰাসন্ধক লিখিবলৈ দিয়ে, যদি দন্ত্ৰবক্ৰক লিখিবলৈ দিয়ে, যদি কংসক লিখিবলৈ দিয়ে, কৃষ্ণৰ চৰিত্ৰ বেলেগ ৰূপ পাব। কিন্তু সেই কৃষ্ণৰ চৰিত্ৰ যদি উদ্ধৱক কয়, বিদুৰক কয়, মৈত্ৰেয়ক কয়, তেতিয়াহ'লে কৃষ্ণৰ চৰিত্ৰ বেলেগ ধৰণে প্ৰকাশ পাব। কৃষ্ণৰ চৰিত্ৰ এটাই, প্ৰকাশ ভংগীমা বেলেগ বেলেগ। ঠিক তেনেকৈ বেদৰ সত্য এটা, প্ৰকাশ ভংগীমা বেলেগ বেলেগ। আৰু আমাৰ ইন্দ্ৰিয়বিলাকেও যাৰ যেনেকুৱা তেনেকৈ একেজন ঈশ্বৰক বিভিন্ন ধৰণে কল্পনা কৰি লয়। তাৰ পাছত ইয়াত কৈছে, নাহিকে বিকাৰ যাৰ মহাসুখময় তাহাংক জানিলে পাপ তাপ হুৱে ক্ষয়। আমাৰ শৰীৰৰ বিকাৰ আছে, অস্থি জায়তে বৰ্ধতে অৱক্ষয়তি প্ৰণশ্যতি। আমাৰ 6টা বিকাৰ আছে, অস্থি জায়তে বৰ্ধতে বিপৰিণামতে অৱক্ষয়তি প্ৰণশ্যতি। 6টা বিকাৰ। প্ৰথম হৈছে অস্থি, আমি মাতৃৰ গৰ্ভত স্থিত হওঁ, স্থিতি গ্ৰহণ কৰে। তাৰ পাছত জায়তে জন্ম হয়, সন্তান ৰূপে জন্ম ল'লে। তাৰ পাছত বৰ্ধতে অলপ লাহে লাহে বৃদ্ধি হোৱা আৰম্ভ কৰিলে, এটা ষ্টেজত গৈ বৃদ্ধি হোৱা বন্ধ হৈ গ'ল, বিপৰিণামতে ৰূপান্তৰ আহিল। আৰু তাৰ পাছত এটা ষ্টেজত গৈ আকৌ অৱক্ষয়তি, ক্ষয় হোৱা আৰম্ভ হৈ গ'ল লাহে লাহে, আৰু এটা সময়ত গৈ প্ৰণশ্যতি। মানে ক্ৰমাগতভাৱে জন্ম হ'ল, বৃদ্ধি হ'ল, এটা সময়ত গৈ ৰৈ গ'ল, আকৌ দিকে আহি গ'ল, ক্ষয় হৈ আহি গ'ল, আৰু এটা সময়ত শেষ। কিন্তু ভগৱানৰ ক্ষেত্ৰত এইবিলাক একো নাই, এইবিলাক একো নাই। সেইকাৰণে কৈছে, নাহিকে বিকাৰ যাৰ মহাসুখময় তাহাংক জানিলে পাপ তাপ হুৱে ক্ষয়। যাক জনাৰ পাছত পাপ আৰু তাপ দুইটা বস্তু নাইকিয়া হ'ব। তেওঁ আনন্দ স্বৰূপ। তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশহ, তেওঁ আনন্দ স্বৰূপ। মহাভাৰতৰ উদ্যোগত
কৃষ্ণ শব্দৰ অৰ্থই লিখিছে। কৃষি ভূ বাচক শব্দ ন নিবৃত্তি বাচক দ্বয়োৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে, কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। সেইকাৰণে ইয়াত লিখিছে, নাহিকে বিকাৰ যাৰ মহা সুখময় কেৱল আনন্দ, তাহাংক জানিলে পাপ তাপ হৈ ক্ষয়। যিজন আনন্দ স্বৰূপ সেইজনক যেতিয়া আমি গম পাই যাম, তেওঁৰ কথাটো যেতিয়া বুজি পাম, তাৰ পাছত আমাৰো তাপ আৰু পাপ নাইকিয়া হ'ব। সেইকাৰণে অৰ্জুনক কৈছিল, হে অৰ্জুন, জন্ম কৰ্ম চমে দিব্যম এবং যো ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। ৪ৰ্থ অধ্যায় ৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ জন্ম কৰ্ম চব দিব্য, আৰু মোৰ এই জন্ম কৰ্মবিলাকৰ তত্ত্বটো যদি কোনোবাই বুজি ল'লে, জন্ম কৰ্ম চমে দিব্যম এবং যো ব্যক্তি তত্ত্বতঃ, যিসকলে ইয়াৰ তত্ত্বটো বুজি ল'লে, ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি, শৰীৰটোত মৃত্যু হোৱাৰ পাছত আৰু তেওঁৰ পুনৰ্জন্ম নাই, মাম এতি পাণ্ডৱ, মোক পাব। হে অৰ্জুন, তেওঁ মোক পাব। ইয়াত লিখিছে, ভকতৰ হৃদ পৰম প্ৰাণ সম তাংকে বুলি নাৰায়ণ জানা নিপুত্তম। নাৰায়ণ পুনৰ সংজ্ঞা, এই যিমান কৈ আছো নাৰায়ণৰে বৰ্ণনা কৰি আছে। ইয়াত কৈছে ভকতৰ হৃদ। অৰ্জুনক কি কৈছে? মন মনা ভৱ মদ ভক্তা মধ্যাজি মাম নমস্কুৰু মামে বৈশ্যসী সত্যমতে প্ৰতিজানে প্ৰিয়সীমে। মোক মন দিয়া, মোৰ ভক্ত হোৱা, মোক পূজা কৰা। কিয়? কাৰণ তাৰ আগৰটোত ক'লে, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামি তে হিতম। তোমাৰ ওচৰত মই ক'ম, কাৰণ তুমি মোৰ হৃদ। অৰ্জুন হৃদ মানে আমি জীৱবিলাক। পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওমকাৰ ঋক সাম যজুৰে বচ। ৯ম অধ্যায় ১৭ নম্বৰ শ্লোকত কৈছে, ময়ে পিতা, ময়ে মাতা, মই পিতামহ সমস্ত জীৱৰ, মই বেদৰ ওংকাৰ, মই ঋক, মই সাম, মই যজুৰ। সমস্ত জীৱ মোৰ সন্তান, মোৰ প্ৰিয়তম, মোৰ হৃদ। সেইকাৰণে ইয়াত লিখিছে, ভকতৰ হৃদ পৰম প্ৰাণ সম তাংকে বুলি নাৰায়ণ জানা নিপুত্তম। সেই নিপুত্তম, নিপৰ ভিতৰত উত্তম, নিমিক কৈছে। তুমি বুজি লোৱা নাৰায়ণ তত্ত্বটো কি। হেনবা বুলিবা সিটো নাৰায়ণ তত্ত্ব, জানিলো আচন্ত সমস্তৰ হৃদয়ত, কোনোমতে কেতিক্ষণে হোৱন্ত সাক্ষাৎ, কহিব নিপতি তাৰ উত্তৰ তোমাত। প্ৰবুদ্ধই কৈছে নিমিক, নাৰায়ণ তত্ত্বৰ বিষয়ে কৈ ভগৱাননো কি এই গোটেইখিনি গুণৰ বিষয়ে বৰ্ণনা কৰি এতিয়া কৈছে, হেনবা বুলিবা সিটো নাৰায়ণ তত্ত্ব, জানিলো আচন্ত সমস্তৰ হৃদয়ত। প্ৰবুদ্ধই ৰজাক কৈছে, তুমি হয়তো ক'বা যে যিটো নাৰায়ণ তত্ত্ব সেইটো বাৰু মই বুজি পালোঁ, কোনটো? যে সমস্তৰ ভূতৰ শৰীৰত বিৰাজমান হৈ আছে, সকলোৰে হিয়াত আছে, এইটো মই বুজি পালোঁ বাৰু। কিন্তু প্ৰশ্ন এইটো তোমাৰ আহিব পাৰে, কোনোমতে কেতিক্ষণে হোৱন্ত সাক্ষাৎ, কহিব নিপতি তাৰ উত্তৰ তোমাত। তোমাৰ মনত এইটো প্ৰশ্ন আহিব পাৰে যে ভগৱান নাৰায়ণ সমস্তৰে হৃদয়ত আছে, কিন্তু কেতিয়া কেনেকৈ সাক্ষাৎ হ'ব, কেনেকৈ জীৱসকলে নিজৰ হৃদয়ত এই ভগৱানৰ দৰ্শন কৰিব পাৰিব, ইয়াৰ বিষয়ে মই তোমাক ক'ম, শুনা। কি ক'লে? ধনৰ চেষ্টাক জিকালত এৰৈ মতি, কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি, তাৰ হোৱে তেবে আখি ভকতি প্ৰবল, পখালে চিত্ৰৰ তাৰ আছে যতমল। প্ৰথম কি কথা দিলে? ধনৰ চেষ্টাক জিকালত এৰৈ মতি। আমি 5টা বস্তুত সুখ আছে বুলি ভাবোঁ। একেবাৰে তলত আছে ধন সুখ, তাৰ ওপৰত আছে তন সুখ, তাৰপিছত মন সুখ, তাৰপিছত বুদ্ধিৰ সুখ, আৰু একেবাৰে শীৰ্ষত পৰমাৰ্থী। আমি একেবাৰে তলৰটোতে লাগি থাকোঁ, ধন সুখ। তাৰ মানে আমাৰ মনত এটা ভাৱ যে ধন টকা পইচা এসোপা গোটাই ল'ব পাৰিলে আমি পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ব পাৰিম। সেইকাৰণে যাৰ ধন নাই তাৰ প্ৰায় মানুহখিনিয়ে নিজকে আটাইতকৈ দুখী বুলি ভাবে।
কিন্তু তাৰ মাজতো ব্যতিক্ৰম আছে, যিসকলে তত্ত্বটো বুজি পালে যে আচলতে সুখ দুখৰ কাৰণ ধন নহয়, হ'বও নোৱাৰে। ধনটো আপোনাৰ সুখ দুখৰ কাৰণ হ'ব নোৱাৰে। এইকাৰণে ইয়াত বৰ সুন্দৰভাৱে দিছে, ধনৰ চেষ্টাক যিকালত এৰৈ মতি, যিটোৰ সময়ত মানুহে এই ধনৰ, চাওক, পুৰুষৰ 4 পুৰুষাৰ্থত ধৰ্ম অৰ্থ কাম মোক্ষ 4টা বস্তু দিছে, যদিও ভাগৱত ধৰ্মই ধৰ্ম প্ৰয়োজিত কেতৱ বুলি কৈছে এই 4 পুৰুষাৰ্থৰ ওপৰত। 4 পুৰুষাৰ্থৰ কথাও যোনে কামনা নকৰে, কেৱল ভক্তি বিচাৰে, সেইসকলৰ কাৰণে বুলি কৈছে। তথাপিও মানুহৰ জীৱনত আমি 4 পুৰুষাৰ্থ কৰিব পাৰোঁ। তাৰ কাৰণে প্ৰথম দিছে ধৰ্ম, তাৰ পাছত আহিছে অৰ্থ, তাৰ পাছত দিছে কাম, তাৰ পাছতহে দিছে মোক্ষ। কিন্তু আমি কি কৰিলোঁ? ধৰ্মৰ কথাটো বাদ দিলোঁ আৰু মোক্ষৰ কথাটো বাদ দিলোঁ। এই মাজৰ দুটাত লাগি আছোঁ, টকা লাগে আৰু কামনা বাসনা পূৰ্ণ কৰিব লাগে, বছ দুটাই কাম। আৰু সেইকাৰণে আশা পাশা সতেৰ বদ্ধ কাম ক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়া। ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে অন্যায়ৰ দ্বাৰা হ'লেও অৰ্থ সংগ্ৰহ কৰাত লাগিল। গতিকে আজিকালি আপোনালোকে দেখা পায়, অমুকত বোলে 1000 কোটিৰ কিবা স্কেম হ'ল, কলংক, অমুকত ইমান 1000 কোটি টকাৰ, ইমান 100 কোটি টকাৰ, বিভিন্ন ধৰণৰ খালি টকা পইচাৰ দুৰ্নীতি চলি আছে। কিয়? মানুহৰ মনত এইটো ভাৱ আছে যে ধন টকা পইচাই মোক সুখ দিব পাৰিব। এজন অতি ধনী মানুহ আছিল, ৰাতি টোপনি নাহে। চাওক, ধন টকা পইচা বৰ বেছি হৈ গ'লে এটা ঘটনা হৈ গৈ লাষ্টত, যদি তেওঁৰ আধ্যাত্মিকতা নাথাকে, ঈশ্বৰৰ প্ৰতি যদি ভক্তি নাথাকে, তেতিয়া টোপনিও কিনিবলগীয়া হয়। অৰ্থাৎ স্লিপিং টেবলেট খাই টোপনি আহে আৰু মোবাইলৰ এলাৰ্মত তেওঁ সাৰ পায়। স্লিপিং টেবলেট নেখালে টোপনি নাহে, লাগিলে 1 ফুট 2 ফুটি গাদী দি দিয়ক, স্লিপিং টেবলেট খাবলগীয়া হয় টোপনি আহিবৰ কাৰণে, আৰু সাৰ পাবৰ কাৰণে মোবাইলত এলাৰ্ম দিবলগীয়া হয়। এজন ধনী মানুহ আছিল, তেওঁৰ টোপনি নাহে, ৰাতি ৰুমটোৰ ভিতৰতে এনেই পকাই থাকে। এদিন তেওঁ হঠাৎ কাণত পৰিল, কোনোবা এজনে হৰি ভজন খুব সুন্দৰভাৱে গীত গাই আছে, ঈশ্বৰৰ নাম লৈ আছে। তেওঁ লাহে লাহে দুৱাৰখন খুলি ওলাই আহিল, আৰু ওলাই আহি পেলাই দেখিলে যে গেট খুলি পেলাই বাহিৰলৈ ওলাই দেখিলে যে তেওঁ ঘৰৰ সন্মুখতে ফুটপাথত এখন প্লাষ্টিক লগাই লৈ এজন বৈৰাগীয়ে টোকাৰীখন লৈ পেলাই বিৰাট আনন্দত ঈশ্বৰৰ নাম গাই আছে। বিৰাট আনন্দ। ভাবিছে ই এনেকৈ সুখত কিয় থাকিব পাৰিছে? ইয়াৰ আনন্দটো ক'ত? থাকিবলৈ ঘৰ নাই, পিন্ধিবলৈ কাপোৰ নাই, কি খাইছে তাৰ ঠিক নাই, অথচ ইমান আনন্দত আছে, গীত গাই আছে। কেনেকুৱা কথা এইটো? একো নক'লে, মনে মনে গুচি গ'ল, ঈশ্বৰৰ নাম শুনিবলৈ আৰম্ভ কৰিলে। আৰু দ্বিতীয় দিনাও সেই নিশা যেতিয়াই টোপনি অহা নাই, ইফালে সিফালে ঘূৰিছে, কাণখন দিছে, সেইজনে গাইছেনে নাই। আৰু যেতিয়া গীত শুনা আৰম্ভ কৰিলে, তাৰপাছত টোপনি অহা হ'ল মানুহজন। সদায় শোৱাৰ সময়ত এটাই ইনচাৰ্জ থাকে যে গীত গাইছেনে নাই। আৰু যেতিয়াই তেওঁ ঈশ্বৰৰ নাম লয়, ঈশ্বৰৰ নাম কাণত পৰাৰ লগে লগে মহাজনজনৰ টোপনি যাবলৈ ধৰিলে। এদিন তেওঁ ভাবিলে যে এইজনৰ কাৰণেহে মোৰ টোপনি অহা হৈছে, গতিকে এওঁক অকণমান মই কৃপা কৰিব লাগিব। সেইকাৰণে তেওঁ 10,000 টকাৰ এটা বাণ্ডল লৈ আহি তেওঁক দিলে আৰু ক'লে যে এইটো পইচা ৰাখা, তোমাৰ কাৰণে মই আজি কেইদিনমানৰ পৰা ভালকৈ শুব পৰা হৈছোঁ। আৰু সেই বুলি কৈ মহাজনজন গুচি গ'ল। পইচা দিয়া দিনাখন, সেইদিনাখন ৰাতি তেওঁ শুনিব বিচাৰিছে নাম, কিন্তু নাম নাই। সেইদিনা কোনো ঈশ্বৰৰ নাম নাইকিয়া হৈ গ'ল। কৃষ্ণ ভাবিছে এইজনৰ আকৌ কি হ'ল। তেওঁ এখোজ দুখোজকৈ ওলাই আহিল আৰু আহি পেলাই দেখিছে যে সেইজনে নোটখিনি মেলি লৈ গন্তি কৰাত লাগিছে। গোটেইখিনি নোট সন্মুখত মেলি লৈ নোট ইটো সিটো চুই চাই, এবাৰ গন্তি কৰিছে, এবাৰ চুই চাইছে, বছ তেনেকৈ। মহাজনে ক'লে, ভাই কি হ'ল আজি, তোমাৰ যে গীত নাইকিয়া। সেইজনেও বুজি পালে আৰু ক'লে যে
তোমাৰ এইবিলাকেই জন্তুটোৰ ঘাই হ'ল, গতিকে এইখিনি তুমি আকৌ লৈ যোৱা, কাইলৈ পৰা নিশ্চিন্ত থকা, পুনৰ আকৌ ঈশ্বৰৰ নাম শুনিবা। যেতিয়াই আমি ধনৰ চেষ্টাটো বাদ দিম, মনটো কেৱল ঈশ্বৰৰ চৰণত লগাম। যদি ধন আপুনি সংসাৰ চলাবৰ কাৰণে ধনৰ প্ৰয়োজন, তাৰ কাৰণে কি দিছে? 4 পুৰুষাৰ্থত প্ৰথমতে ধৰ্মক দিছে। সৎ পথৰে আপুনি ধন অৰ্জন কৰক, তাত কোনো আপত্তি নাই। সৎ পথত ধৰ্মৰ দ্বাৰা আপুনি ধন অৰ্জন কৰক, সেই অৰ্থৰ দ্বাৰা আপুনি কামনা বাসনা চৰিতাৰ্থ কৰক, আৰু তাৰ দ্বাৰা আপুনি মোক্ষ পাব। এই 4 পুৰুষাৰ্থৰ এটা ফৰ্মুলা দিছে। কিন্তু কেৱল ধন বুলি অন্যায়ৰ দ্বাৰা যেতিয়া আমি তাক আনিবলৈ চাম, তেতিয়া আমি ঈশ্বৰৰ পৰা বিদূৰ হৈ গৈ থাকিম। সেইকাৰণে প্ৰথম ইয়াত দিলে, ধনৰ চেষ্টাক জিকালত এৰৈ মতি, কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি। আৰু দ্বিতীয়টো ইণ্টাৰেষ্টিং কাৰণ শুনক। মন হ'ল এটা, মন এটা, তত্ত্ব আছে দুটা, ভগৱান, মায়া। আমি হ'লো জীৱ। আপোনাৰ মনটো এতিয়া ক'ত দিব? আপুনি সংসাৰত দিব, মানে ধন টকা পইচাত, নে ভগৱানৰ চৰণত? মন এটা। গতিকে মনটো আপুনি ক'ত দিব, এইটোৱে ডাঙৰ কথা। মনটো ঈশ্বৰৰ চৰণত যদি লগাই থ'ব পাৰিলে, বাকী ইন্দ্ৰিয়ৰ দ্বাৰা আপুনি কৰ্ম কৰি থাকক, তেতিয়া কোনো আপত্তি নাই। কিন্তু মনটো পৰাপক্ষত ঈশ্বৰৰ চৰণত দিব লাগে। বহুতৰ মনত প্ৰশ্ন আহে যে এইটো সম্ভৱ নহয়, মনটো আমি ঈশ্বৰৰ চৰণত দি আমি কৰ্ম কৰিব নোৱাৰিম। পাৰিব। এগৰাকী আইৰ এটা সৰু চুচৰিব পৰা এটা সন্তান আছে। তেওঁৰ পানী গৰম কৰিছে, চোতালত এটা চৌকাত জুই জ্বলাই থৈছে, কেঁচুৱাটো এৰি দিছে, ইফালে গৈছে সিফালে চুচৰিছে, কেঁচুৱাটোৰ ওপৰত লক্ষ্য আছে। সেই সময়তে এজন ভকত আহিল। ভকতজনক বাহিৰতে চকী এখন পাৰি দিছে, আৰু ভকতজন বহিছে, ভকতৰ লগত আইগৰাকীয়ে কথা বতৰা পাতি আছে। কিন্তু মনটো ক'ত আছে? এই যে ল'ৰাটো এৰি দিছে, সি গৈ জুইত যাতে হাত নভৰায়, ই কোনফালে গ'ল, কি কৰিলে, মনটো অহৰহ ক'ত দি থৈছে? এই কণমানি সন্তানটোৰ ওপৰত। ই যাতে আগবাঢ়ি গৈ জুইত যাতে হাত নিদিয়ে, গৰম পানীত যাতে হাতটো নুসুমুৱায়। কথা পাতি আছে কিন্তু কাৰ লগত? বাপজনৰ লগত। মনটো আপুনি ঈশ্বৰৰ চৰণত দিয়ক, 10টা ইন্দ্ৰিয় আপুনি কৰ্মত লগাওক, কোনো আপত্তি নাই। ভগৱানে কৈছে, মই তোমালোকক 11টা ইন্দ্ৰিয় দিছোঁ, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, মনসমে 11। মোক মাত্ৰ এটা ইন্দ্ৰিয় দিয়া, সেইটো হৈছে মন। আমি উল্টাটো কৰোঁ, 10টা ইন্দ্ৰিয় ভগৱানক দি থওঁ। কেনেকৈ? নাম গাইছোঁ, শ্ৰৱণ কৰিছোঁ, কিন্তু মনটো সংসাৰত লগাই থওঁ। সেইকাৰণে নামৰ প্ৰভাৱ আমাৰ ওপৰত নপৰে, সেইকাৰণে শ্ৰৱণৰ প্ৰভাৱ আমাৰ ওপৰত নপৰে। কিয়? শ্ৰৱণ কৰিছোঁ, শৰীৰটো বহুৱাই থৈছোঁ, কাণেৰে শুনি আছোঁ, কিন্তু মনটো চৌদিশত ভ্ৰমণ কৰি ফুৰিছে। যেতিয়াই মনটো আমি লগাবলৈ চেষ্টা কৰিম, মনটো ঈশ্বৰৰ কামত, তেতিয়াই আপোনালোকে পৰম আনন্দ লাভ কৰিব। বহুত শুনাৰ প্ৰয়োজন নাই, অলপমানে শুনক। শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অলপমানো যদি শুনে, তাতেই আপোনালোকে পৰম আনন্দ লাভ কৰিব পাৰিব। কিন্তু মনটো দি, মন দিব লাগিব। যি কি নহওক, মনটোৱে সদায় মায়াৰ ফালে টানিছে, কাৰণ তাৰ মূলটো হৈছে সংসাৰ। সেইকাৰণে প্ৰথমতে ইয়াত এতিয়া ক'লে প্ৰবুদ্ধই, ধনৰ চেষ্টাক আগতে এৰিব লাগিব। ধনৰ চেষ্টাক জিকালত এৰৈ মতি, কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি। তাৰ হোৱে তেবে আশী ভকতি প্ৰবল, পখালে চিত্ৰৰ তাৰ আছে যত মল। ভক্তি বস্তু জাগ্ৰত হ'ব। এতিয়া প্ৰশ্ন আহিব পাৰে যে ভক্তি মানে কি? ভক্তি মানে, নাৰদে কৈছে, ভক্তি প্ৰেম স্বৰূপা। ভক্তি মানে প্ৰেম, ভাল পোৱা। আমাক কয় যে ভগৱানক ভক্তি কৰা। ভক্তি মানে কি কৰিব আপুনি? এটা প্ৰাৰ্থনা, গুৰু গৃহত সোমাই চাকি বন্তি জ্বলাই প্ৰাৰ্থনা এটা গোৱাটোৱে ভক্তি নে কি? ভাল পোৱা, প্ৰেম। প্ৰেম কৰিব লাগিব। কাক? সমস্ত জীৱত ব্যাপী আছো মই হৰি, সমস্ত ভূতত মই ব্যাপন হৈ আছো। সমস্ত জীৱক তুমি ভাল পাবলৈ শিকা। অদ্বৈস্তা সৰ্বভূতানাম মৈত্ৰ করুণ এবচ, নির্মম নিরহংকার সম দুঃখ সুখ সমী, সন্তুষ্ট সততাম যোগী অততাম দৃঢ় নিশ্চয়, ময়ু অর্পিত মনোবুদ্ধির মামে যোমদ ভক্তা সমে প্রিয়।
দ্বাদশ অধ্যায় 13 আৰু 14 নম্বৰ শ্লোক গীতা। অদ্বেষ্টা সৰ্বভূতানাম, সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ, কাৰো প্ৰতি বেয়া ভাৱ নৰখা, মৈত্ৰতাৰ ভাৱ আচৰণ কৰা, কৰুণ ভাৱ আচৰণ কৰা, হৃদয় ভাৱ আচৰণ কৰা, মই আৰু মোৰ বুলি দম্ভালি নমৰা, সুখ আৰু দুখ সকলোতে সম থকা, যিটো পাইছোঁ তাতে সন্তুষ্ট থকা, মন বুদ্ধি ঈশ্বৰৰ চৰণত অৰ্পণ কৰি থোৱা। সেইকাৰণে বৰ সুন্দৰভাৱে ইয়াত কৈছে, যেতিয়া আমি তেনেকৈ কৰিম ভকতি আহিব। তাৰমানে কি আহিব? প্ৰেম। চাওক, ইণ্টাৰেষ্টিং কথা, ভক্তি বস্তুটো বুজক। প্ৰেম। আপুনি যাক ভাল পায়, ই বস্তু বা ব্যক্তি যিয়ে নহওক কিয়, দিনটোৰ বেছিভাগ সময় আপোনাৰ মনলৈ সেই ভাল পোৱা বস্তুটো বা ব্যক্তিজনৰ কথা আহি থাকে স্মৰণত। মই যদি নতুনকৈ এটা ঘৰ বনাইছোঁ, ঘৰটোৰ প্ৰেমত পৰিছোঁ মই, মোৰ দিনটো য'তেই নাথাকক, য'লেই নাযাওক কিয়, ঘৰটোৰ কথা মনলৈ আহিব। কেনেকৈ সজাম, কেনেকুৱা মিস্ত্ৰী কেনেকৈ লগাম, অমুকটো কৰিম তমুকটো কৰিম। কেৱল যদি নতুনকৈ এখন গাড়ী লৈছোঁ, হয়তো মই গাড়ীখনক ভাল পাবলৈ লৈছোঁ, গাড়ীখনৰ কথাই চিন্তা কৰিম। কোনোবা প্ৰেমিক প্ৰেমিকাৰ কথা, ঘৰত যদি অকণমান এটা কেঁচুৱা আছে, সন্তান আছে, মাক বাপেক ককা আইতা পেহা পেহী চবৰে প্ৰাণবিন্দু এটাই হ'ব তেতিয়া কেৱল সন্তানটো। কিয়? কাৰণ আমি ভাবোঁ এই বস্তুবিলাকে আমাক সুখ দিছে। ডাইৰেক্ট কণমানি শিশুটোৱে থুনুক থানাক মাতেৰে হাঁহি মাতি কথাৰে আমাক আনন্দ দিছে বুলি ভাবোঁ। সেইকাৰণে তাৰ প্ৰতি আমাৰ ভাল পোৱা আছে। নতুনকৈ বনোৱা ঘৰটোত আমি ভাবোঁ যে ই আমাক আনন্দ দিছে, সেইকাৰণে তাক আমি ভাল পাওঁ। আমি ভাবোঁ যে মোৰ পত্নীয়ে মোক আনন্দ দিছে, গতিকে মই পত্নীক ভাল পাইছোঁ। মোৰ সন্তানে মোক আনন্দ দি আছে, মই সন্তানক ভাল পাইছোঁ। যেতিয়াই আনন্দ দিয়া বন্ধ হ'ব, আপোনাৰ ভাল পোৱা নাইকিয়া হ'ব। আপোনাৰ মতে আপোনাৰ সন্তান চলি আছে, আপুনি আপোনাৰ সন্তানক ভাল পাইছে। কাইলৈ আপোনাৰ মতে চলা যদি বন্ধ কৰি দিয়ে, আপোনাৰ অমতত যদি এটা সাংঘাতিক সিদ্ধান্ত এটা যদি লৈ লয়, তেতিয়াহ'লে মাক বাপেকে নিজৰ সন্তানক তেজপুত্ৰ কৰিবলৈ 1 মিনিটো সময় নলয়। কিয়? ইমান দিনে যে মোৰ আটাইতকৈ মৰমৰ, মোৰ প্ৰাণৰ নিচিনা কিয় কৈ আছিলে, মোৰ বিৰাট মৰমৰ, তাৰমানে আপোনাক আপুনি ভাল পোৱা ধৰণে কৰ্ম কৰি আছিল। আমি সেইবিলাকক ভাল পাওঁ যোনে আমাক সুখ দিছে বুলি আমি ভাবোঁ। আৰু যাক আমি ভাল পাওঁ 24 ঘণ্টাত বেছিভাগ সময় তেওঁলোকৰ কথা আমাৰ মনলৈ আহি থাকে। কৃষ্ণই আমাক কি দিছে, নাৰায়ণে আমাক কি দিছে, কিয় ভাল পাম? ভগৱানক ভাল কিয় পাম? অৰ্থাৎ ভগৱানক কিয় ভক্তি কৰিম? ভাল পোৱাটো যে প্ৰেম, তাৰটো বুজি লওক তত্ত্ব। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই মোৰ দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই মোৰ দেশখন ভাল পাওঁ, দেশভক্তি। তেনেকৈ মই ভগৱানক ভাল পাওঁ, ভগৱত ভক্তি। ভক্তি মানে ভাল পোৱা, আপুনি ভাল পাবই লাগিব। আমি কৃষ্ণক ভাল পোৱা নাই কাৰণেই কৃষ্ণৰ প্ৰতি ভক্তিটো অহা নাই। যিদিনা কৃষ্ণক ভাল পাবলৈ ল'ব গোপীবিলাকৰ দৰে, তেতিয়া আৰু আপোনাক ক'ব নালাগে কৃষ্ণৰ কথা মনত পেলা বুলি। কিয়? কাৰণ মই কৃষ্ণক ভাল পাওঁ। অহৰহ কৃষ্ণৰ কথা আহিব তেতিয়া। কৃষ্ণক কিয় ভাল পাম? কৃষ্ণই আমাক দিছে কি? আপুনি যিখন পৃথিৱীত আমি থিয় হৈ আছোঁ, এই পৃথিৱীখন কৃষ্ণই দিয়া। আমি যি বায়ু সেৱন কৰিছোঁ, যি অক্সিজেন লৈছোঁ, এই বায়ু কৃষ্ণই দিয়া। আমি যি অগ্নিত ৰন্ধন কৰিছোঁ, এই অগ্নি ভগৱান কৃষ্ণৰ সৃষ্টি। পিয়াহত আতুৰ হৈ আমি যি পানী খাইছোঁ, এই পানী ভগৱানৰ সৃষ্টি। যিখন আকাশৰ তলত ৰৈ আছোঁ, এই আকাশ ভগৱানৰ সৃষ্টি। এই পঞ্চভূত ভগৱানে দিছে। আৰু কি দিছে? সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, পৰমাত্মা বুলি তাক কহে মুনিগণ, এহিতো পৰম তত্ত্ব জানিবা ৰাজন। পিপলায়নে কৈ আছে নাৰায়ণ তত্ত্বত, যিজনে আমাক সচেতন কৰি ৰাখিছে, যিজন ওলাই যোৱাৰ লগে লগে এই শৰীৰ হৈ যাব, এই শৰীৰৰ অস্তিত্ব নাথাকিব,
ইয়াৰ মাত্ৰ 3টাই শেষ অৱস্থা, বিষ্ঠা, পলু আৰু ছাই। যদি পেলাই দিলে তেতিয়াহ'লে চৰাই চিৰিকটি জীৱ জন্তুৱে খাই বিষ্ঠা কৰি উলিয়াই দিলে। যদি পুতি থ'লে তেতিয়াহ'লে পোক হৈ গ'ল, পলু হৈ গ'ল, আৰু যদি জ্বলাই দিলে তেতিয়া ছাই হৈ গ'ল। কি আছে শৰীৰটো? যিজনৰ অবিহনে এক মুহূৰ্ত আমাৰ অস্তিত্ব নাই। এই সত্যটো উপলব্ধি কৰি কৃষ্ণক ভাল পাবলৈ লওক। যিদিনাৰ পৰা কৃষ্ণৰ প্ৰতি প্ৰেম আহিব হৃদয়ত, আপুনি কৃষ্ণৰ কথা মনলৈ আহিব, আৰু বেলেগে ক'ব নালাগে তই ভক্তি কৰ বুলি। আৰু কৃষ্ণ ক'ত আছে কৈ থৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি। সকলো প্ৰাণীৰ প্ৰতি তেতিয়া বিষ্ণুময় ভাৱ আহিব। চাওক, বৰ সহজ এটা উপায় চাওক। আমি কেতিয়াবা দাঁত কামোৰ খাওঁ, জিভাখন কেতিয়াবা দাঁতেৰে তেজ ওলাই যায়। যেতিয়া জিভাখনক দাঁতেৰে কামোৰ মাৰি দিলে তেজ ওলায়, তেতিয়া আমাৰ খং উঠি কি দাঁতকেইটা ঘোচা মাৰি ভাঙি পেলাওঁ নেকি? নাভাঙো। কিয়? কাৰণ আমি বুজি পাওঁ মোৰেই দাঁত, মোৰেই জিভা। এই বস্তুটো আমি উপলব্ধি কৰোঁ, মোৰ দাঁত, মোৰ জিভা। অকস্মাত লাগিল, একো নাই, আমি সেইটো বুজি পাওঁ। এই বিচাৰটো যদি অকণমান ডাঙৰলৈ উলিয়াই দিওঁ, অকণমান বাহিৰলৈ উলিয়াই দিওঁ, কোনোবাই আপোনাক অপকাৰ কৰিছে, আৰে তেওঁতো একেই, আমি আত্মা একেই, তেওঁ নিমিত্ত হৈ আহিছে। আপোনাক এজন পোষ্টমেনে আনি বা কুৰিয়াৰ ছাৰ্ভিচ আজিকালি ধৰক, আপোনাক আহি এটা এনভেলপ দিলে, এনভেলপটোত আপুনি খুলি চালে এটা বিৰাট বেয়া মেছেজ। আপুনি সেই কুৰিয়াৰ যিজনে লৈ আহিছে সেইজনক মাৰিব নেকি, তই মোক বেয়া খবৰ দিলি বুলি? সেইজন নিমিত্ত, তেওঁ মাত্ৰ আপোনাক খবৰটো আনি দিছে, তেওঁৰ তাত একোতো নাই। আমি বেলেগক এনেৰে দোষাৰোপ কৰোঁ, অমুকৰ কাৰণে মই চাকৰি নাপালোঁ, অমুকৰ কাৰণে মোৰ অহা ঘৰটো গুচি গ'ল। এইবিলাক সমাজত চলি থাকে। সি যদি নলগালেহেঁতেন, মোৰ নামটো যদি লিষ্টৰ পৰা নেকাটিলেহেঁতেন, তেতিয়াহ'লে মই অৰুণোদয়ত মোৰ নাম আজি থাকিলেহেঁতেন। এইবিলাক আমাৰ ভাৱ। আমি যিটো লৈ আহিছোঁ সেইটো পাব, কোনেও তাৰ পৰা কাটিব নোৱাৰে। এই সত্যটো আপোনালোকে উপলব্ধি কৰক। ইয়াত কৈছে বৰ সুন্দৰভাৱে, কেশৱ সেৱাৱে যেবে ধৌত ভৈল চিত্ত, হোৱে তেবে তাত আহি ঈশ্বৰ বিদিত। কৃষ্ণক কেনেকৈ সেৱা কৰিব এতিয়া? অদ্বেষ্টা সৰ্বভূতানাম, সকলো প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ লৈ, কাৰো প্ৰতি বেয়া ভাৱ নাৰাখিব, সকলোৰে প্ৰতি ভাল ভাৱ লওক। এইটোৱে ঈশ্বৰ সেৱা। সমস্তৰ প্ৰতি ভাল ভাৱ লৈ সকলোৰে উন্নতিৰ হকে যদি আমি কৰ্ম কৰিব পাৰোঁ, আপুনি কাৰোবাৰ উপকাৰ কৰিব পৰা নাই, বাদ দিয়ক, অপকাৰ নকৰিব। আপুনি কাৰো উপকাৰ কৰিব পৰা নাই, একো নাই, কিন্তু অপকাৰ নকৰিব। আপুনি কাকো সুখ দিব পৰা নাই, একো নাই, কিন্তু আপুনি কাকো দুখ নিদিব। কাৰণ সকলো বিষ্ণুৰ অংশ। এই যদি সত্যটো উপলব্ধি কৰিব পাৰোঁ, তেতিয়া আমাৰ অন্তৰ পবিত্ৰ হ'ব। সেইকাৰণে কৈছে কৃষ্ণৰ সেৱাত কেশৱ সেৱাৱে যেবে ধৌত ভৈল চিত্ত, হোৱে তেবে তাত আহি ঈশ্বৰ বিদিত। কৃষ্ণক সাক্ষাতে দেখি হোৱে মোহহীন, আপোনাক নেদেখিবে কৃষ্ণ এৰে ভিন। তাৰ পাছত কি হ'ব? যিটো প্ৰাণবন্ধু কৃষ্ণ হৃদয়তে আছে, সিটো মনেহে কৰিবে লাগে সেৱ, কৰাটোৰো নাহি হানি, এতেকতে পদ্মপানী, তুষ্ট সন্ত দেৱতাৰো দেৱ। ভগৱান তুষ্ট হ'ব, হ'লে হৃদয়তে থকা কৃষ্ণই আপোনাক জল জল পট পটকৈ দৰ্শন দিব। কেৱল মাত্ৰ মনৰ ভাৱ শুদ্ধ কৰিব লাগিব। আৰু এটা কথা, আমাক আধ্যাত্মিক জ্ঞানে 3টা বস্তু দিয়ে। প্ৰথমটো হৈছে ভাৱৰ শুদ্ধতা। আমি যি কৰ্ম কৰোঁ, কৰ্মটো আমাৰ ভাৱ অনুযায়ী হয়। যাৰ যেনেকুৱা ভাৱ, ই তেনেকুৱা কৰ্ম কৰে। যদি ভাৱত যদি শুদ্ধতা নাই, তেতিয়াহ'লে আপোনাৰ কৰ্মত শুদ্ধতা থাকিব নোৱাৰে, অসম্ভৱ। কৰ্মত শুদ্ধতা আনিবৰ কাৰণে ভাৱৰ শুদ্ধতা লাগিব। ভাগৱত শ্ৰৱণ কীৰ্তনে আপোনাক প্ৰথম কথা ভাৱৰ শুদ্ধতা দিব। এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে, জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ
ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক ব্যাসদেৱে লিখিছে। মই প্ৰথমেই কৈছিলোঁ ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ বাবে আন একো নাই। আৰু যেতিয়া মনৰ শুদ্ধতা আহি গ'ল নাম্বাৰ 1, দ্বিতীয়ত আহিব বাণীৰ পবিত্ৰতা। কথা বতৰাত আপোনালোকৰ পবিত্ৰতা আহিব। পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল। য'ত আপোনাৰ কথাৰ সন্মান নাই তাত আপুনি কথা নক'ব। য'তে ত'তে কথা ক'বলৈ গ'লে আপোনাৰ বিষয়ে মানুহে গম পাই যাব। যদা যদা বাচ্যতি বাণী বাক্য বানম তদা তদা জাতি কুল প্ৰমাণম। যেতিয়া আপুনি কথা কোৱা আৰম্ভ কৰিব তেতিয়া আপুনি কোন ঠাইৰ, আপোনাৰ কি জাতি, কি কুল, আপোনাৰ জ্ঞানৰ গভীৰতা কিমান, এই গোটেইবিলাক গম পাই যাব। পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল, কিন্তু কথা ক'ব পৰাটো এটা কলা, আৰ্ট এটা। সেইকাৰণে কৈছে বাণীক সদায় বীণালৈ ৰূপান্তৰিত কৰিবলৈ চাওক। আপোনাৰ কথাক সদায় সংগীতলৈ উদ্ভৱ কৰিবলৈ চাওক, যাতে বহু বহু ঘণ্টা ধৰি মানুহে শুনি থাকিলেও আমনি নাপায়। বাণীক যেতিয়া বাণলৈ ৰূপান্তৰিত কৰিব, যেতিয়া এপাত শৰলৈ ৰূপান্তৰিত কৰিব, তেতিয়া সেই বাণীয়ে আপোনাৰ এপাত শৰ হৈ কাৰোবাৰ অন্তৰত আঘাত কৰিব। আৰু যদি আপোনাৰ বাণীয়ে এপাত বাণৰ দৰে গৈ কাৰোবাৰ অন্তৰত আঘাত কৰিলে, সেই পাত বাণ ঘূৰি পকি আকৌ আপোনাৰ শৰীৰতে আহিব। কাৰণ পৃথিৱী ঘূৰণীয়া, ইয়াত লুকাই ৰাখিব পৰা চুক কেনিও নাই। আপুনি যিপাত শৰ প্ৰহাৰ কৰিলে ঘূৰি পকি আহি আপোনাৰ গাতে লাগিব। সেইকাৰণে দ্বিতীয়টো হৈছে বাণীৰ পবিত্ৰতা। আৰু ভাগৱত আধ্যাত্মিক জ্ঞানে তৃতীয়টো আনি দিব কৰ্মৰ পবিত্ৰতা। ভাৱৰ শুদ্ধতা, পিউৰিটি ইন থটছ, বাণীৰ শুদ্ধতা, পিউৰিটি ইন স্পীচ, আৰু কৰ্মৰ শুদ্ধতা, পিউৰিটি ইন একশ্যন। তিনিটা বস্তু একেলগে পাব। যেনেকৈ এতিয়া বোনাছ দি থাকে নহয়, বাই 1 get 3 ফ্ৰী কৰি দিছে। এটা কিনা 3টা লগত বোনাছ। কিনিবা কি? ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰা। কি পাবা তেতিয়া? ভাৱৰ শুদ্ধতা আহিব, বাণীৰ সংযমতা পবিত্ৰতা আহিব, কৰ্মত শুদ্ধতা আহিব। ইয়াতকৈ আৰু কি লাগে? আৰু যেতিয়া ভাৱৰ শুদ্ধতা আহিব তেতিয়া ভাগৱতে কৈছে আপোনাৰ হৃদয়তে আপুনি ভগৱানক দৰ্শন কৰিব পাৰিব। কেনেকৈ? উদাহৰণ বৰ সুন্দৰ দিছে। বেঢ়িলে পতালে যেন যাহাৰ নেত্ৰক, নেদেখে আগতে সিটোজনে আদিত্যক, গুচাইলেক ঔষধে চক্ষুৰ যেবে মল, সি যেন সাক্ষাতে দেখে সূৰ্যৰ মণ্ডল। যেনেকৈ আমি চকুত যে কেটেৰেক্ট পৰা বুলি কওঁ, চকুত কেটেৰেক্ট পৰিলে যিসকলৰ তেনেকুৱা হৈছে তেওঁলোকে গম পায় যে আগত একো দেখা নাপায়, বেছিকৈ যদি পৰি গ'ল। কাৰণ গোটেই এটা লেয়াৰ পৰি যায়, সেইকাৰণে দেখা নাপায়। ইয়াত কৈছে সন্মুখতে থকা সূৰ্যকো তেওঁলোকে গম নাপায়, কাৰণ চকুৰ ওপৰত এটা লেয়াৰ এটা আছে। যেতিয়া সেই লেয়াৰটো আঁতৰাই দিয়ে, কেটেৰেক্টটো যেতিয়া অপাৰেশ্যন কৰি আঁতৰাই দিব, তেতিয়া জল জল পটপটকৈ সূৰ্যক দেখা পাব। ঠিক তেনেকৈ আমাৰ যিটো মলিৰ আৱৰণ আমাৰ শৰীৰত আছে, এই মলিৰ আৱৰণটো আমি আঁতৰাব লাগিব। কেনেকৈ আঁতৰাম? কেৱল আৰু কেৱল শ্ৰৱণ কীৰ্তনৰ দ্বাৰা সম্ভৱ। সেইকাৰণে যিমান পাৰোঁ শ্ৰৱণ কীৰ্তন কৰিবলৈ দিছে। ইয়াত কৈছে সেহি মতে মাধৱৰ শ্ৰৱণ কীৰ্তনে, গুণৰ কৰ্মৰ মল তেজে তাৰ মনে, হন্ত ঈশ্বৰ তেবে হিয়াত সাক্ষাৎ, কহিলো সমস্তে যেন জানিলো তোমাত। সেহি মতে মাধৱৰ শ্ৰৱণ কীৰ্তনে। কিয় শুনিম কৃষ্ণৰ কথা? বেলেগৰ কথা শুনিলে কি হ'ব? কাৰণ কৃষ্ণৰ লীলাবিলাক দিব্য বুলি কৈছে। জন্ম কৰ্ম চমে দিব্যম। চতুৰ্থ অধ্যায় 9 নম্বৰ শ্লোকত কৈছে মোৰ জন্ম কৰ্মবিলাক চব দিব্য। গতিকে মোৰ লীলাবিলাক যদি শুনে, অসমীয়াত ভাঙনিও কৰিছে, চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ, সাধু সমস্তৰ ধৰ্ম ৰক্ষা হৈবে, নাখিবে দুষ্ট দুৰ্জন, মহন্ত সকলে সিটো জন্ম কৰ্ব, শুনিবে গাইবে মুখে, তিনিও তাপক এতেকে নিস্তৰি, পাইবে মুখ্য মহাসুখে।
মাধৱৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি মনৰ মলবিলাক আঁতৰ কৰাই হৃদয় পবিত্ৰ কৰিব পাৰিলেই যিজন ঈশ্বৰ পুৰুষ আমাৰ হিয়াত আছে, যিজনক আমি বাহিৰত বিচাৰি যাব নালাগে, সেইজন জল জল পট পটকৈ আমাক দৰ্শন দিব। মই প্ৰায়ে কওঁ, বাহিৰত ভাগৱত য'ত হয় তাত বিৰাট ডাঙৰ পেণ্ডেল দিয়ে। আপোনালোকে জানে মই SSBত আছিলোঁ, মই কৈছোঁৱে, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে আছিলোঁ, ইঞ্জিনিয়াৰ হিচাপে। ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ 2022-ত ভকতৰ লগত থাকিম বুলিয়ে। বাহিৰত আমি দেখা পাওঁ যে যেতিয়া ভাগৱতৰ কথা য'ত হয় তাত বিৰাট ডাঙৰ পেণ্ডেল দিয়ে, য'ত 50,000-ৰ পৰা 1 লাখ শ্ৰোতা একেলগে বহিব পাৰে। 3 ঘণ্টাৰ মাত্ৰ কথা হয় তাত, শিডিউল 3 ঘণ্টাৰ কৰে। ৰাতিপুৱা কৰিলে 9টাৰ পৰা 12টা, আবেলি কৰিলে 3টাৰ পৰা 6টা, যদি সন্ধিয়া কৰে 6টাৰ পৰা হয়তো 9টালৈকে কৰিলে 3 ঘণ্টা বছ। এবাৰ এনেকৈ কথা হৈ আছে, এটা চোৰক কেইজনমান মানুহে খেদি আহিছে। চোৰটোৱে কেনেকৈ এতিয়া নিজক সেই মানুহৰ পৰা হাত সাৰিব পাৰে তাকে ভাবি গুণি আহি থাকোঁতে ভাগৱত কথা হৈ থকা পেণ্ডেলখন দেখা পালে, বিৰাট ডাঙৰ পেণ্ডেল। গতিকে চোৰটো দৌৰ মাৰি গৈ এই মানুহৰ মাজত সোমাই বহি গ'ল, আৰু বহি গৈ এজন শ্ৰোতাৰ দৰে এক্টিং কৰি ভাগৱত ব্যাখ্যাকাৰে কি কৈছে শুনাত লাগিল। যিখিনি মানুহে খেদি আহিছিল তেওঁলোকে এতিয়া গম নোপোৱা হ'ল 50,000 মানুহৰ মাজত ক'ত সোমাল, ক'ত বহিলে, কি জানিব। সেইকাৰণে তেওঁলোক তাৰ পৰা উভতি গ'ল। আৰু চোৰটোৱে ভাবিলে যে মই যেতিয়া আহিলোঁ ইয়াত অলপ সময় এক্টিঙে কৰা যাওক, কিনো কয় শুনো। সেই সময়ত ব্যাখ্যাকাৰজনে ভগৱান কৃষ্ণৰ শৃংগাৰ বৰ্ণনা কৰি আছিল। ইয়াত যিটো নাৰায়ণৰ গুণৰ বৰ্ণনা কৰি আছে, তাত সগুণ সাকাৰ ৰূপ ভগৱান শ্যাম সুন্দৰৰ শৃংগাৰ বৰ্ণনা কৰি আছিল। ব্যাখ্যাকাৰজনে ক'লে, শ্যাম সুন্দৰ শৰীৰটো অতি সুঠাম, বহল বক্ষস্থল, আজানুলম্বিত বাহু, আৰু তেওঁৰ চুলিখিনি কেঁকুৰা কেঁকুৰি, বৰণটো শ্যাম বৰণীয়া, অকণমান মিঠা বৰণীয়া। এই চুলিখিনি কেঁকুৰা কেঁকুৰি, শিৰত এটা সোণৰ মুকুট পৰিধান কৰে, তাৰ ওপৰত এটা ময়ূৰৰ পুচ্ছ আছে, পাখি আছে। শ্যাম সুন্দৰৰ ডিঙিত যিডাল হাৰ, এই হাৰডাল সোণৰ। ব্যাখ্যাকাৰে কৈছে শ্যাম সুন্দৰে হাতত যি বাজু পিন্ধে, এই বাজু সোণৰ। শ্যাম সুন্দৰৰ কঁকালত যিডাল কঁকালি, এইডাল সোণৰ। হালধীয়া শাৰী এখন তেওঁ পৰিধান কৰে, পীতবস্ত্ৰ, আৰু হাতত এটা বাঁহী লৈ আছে, সেইটো সোণৰ। চোৰটোৱে ভাবিছে বেটা ইমান ধনী মানুহ আছে, মই ইয়াৰ এড্ৰেছটো নাজানো, ক'ত আছে, কাৰণ তেওঁ গম নাপায় শ্যাম সুন্দৰ কোন। সেইকাৰণে একান্ত মনে শুনিছে, ভাবিছে দেখিলে যাতে চিনি পাব পাৰোঁ। সেইকাৰণে ৰূপটো একান্ত মনে শ্ৰৱণ কৰিছে, কেনেকুৱা মানুহজন। আমাৰ যেনেকৈ কাৰোবাৰ ঘৰলৈ কোনোবা আহিল, এতিয়া মই নথকা অৱস্থাত যদি কোনোবা আহে, মোক যেতিয়া ঘৰত গৈ পোৱাৰ লগে কৈব যে তোমাক বিচাৰি আজি অমুক আহিছিল, মই সুধিম যে কি নাম। যদি নামটো ক'ব নোৱাৰে, ক'ৰ পৰা আহিছিল, বোলে অমুকৰ পৰা, কেনেকুৱা দেখিবলৈ, যে এনেকুৱা ওখ পাখ, এনেকুৱা ড্ৰেছ পিন্ধি আহিছে, দেখিবলৈ এনেকুৱা, অমুক তমুক ইত্যাদি ক'ব। মই তেতিয়া আইডিয়া কৰিম যে এইজন অমুক হ'ব লাগিব। ঠিক তেনেকৈ শ্যাম সুন্দৰ বৰ্ণনা কৰিছে, সুঠাম দেহ, বহল বক্ষস্থল, আজানুলম্বিত বাহু, পীতবস্ত্ৰ পৰিধান, সোণৰ মুকুট পৰিধান কৰিছে, এটা ময়ূৰৰ পাখি, ডিঙিত সোণৰ হাৰ, হাতত সোণৰ বাজু, কঁকালত সোণৰ কঁকালি, কাণত সোণৰ কুণ্ডল, আৰু এটা সোণৰ বাংশী লৈ থাকে। চোৰটোৱে মনে মনে ভাবিলে, বাহ, ইয়াক মই কিবা কৰি এড্ৰেছটো ল'বই লাগিব, আৰু ল'লে তেওঁৰ ঘৰতেই সিন্ধি মাৰিম। এই বুলি ভাবি 3 ঘণ্টা পূৰা একান্ত মনে শেষ হোৱালৈকে ৰৈ আছে। যেতিয়াই ভাগৱত শেষ হ'ল, ব্যাখ্যাকাৰজনৰ ওচৰত আহি দীঘল দি পৰি ক'লে, প্ৰভু আপুনি যিজন শ্যাম সুন্দৰৰ কথা কৈছিল, অকণমান ঠিকনাটো লিখি দিয়ক, মই তেখেতক কাম এটা আছে, লগ কৰিব লাগে। ব্যাখ্যাকাৰে ভাবিছে এইজনটো বিৰাট ভাবুক, ভাৱত বিভোৰ হৈ শুনিছে, এওঁতো পূৰা সোমাই গ'ল, কৃষ্ণময় হৈ গ'ল। গতিকে ক'লে যে এটা কাম কৰা, এড্ৰেছ দিয়াৰ তোমাৰ প্ৰয়োজনেই নাই। বোলে কিয়? আৰে তুমি ইয়াৰ পৰা ট্ৰেইনত উঠা, যিখন ট্ৰেইন বৃন্দাবনলৈ যায় তাত তুমি গুচি যোৱা,
বৃন্দাবনত তুমি ৰাতিপুৱা পাই যাবা। এতিয়া গ'লে ৰাতিপুৱা ট্ৰেইনৰ পৰা নামিয়ে যাকে তুমি সোধা শ্যাম সুন্দৰৰ ঘৰ কোনটো তোমাক দেখাই দিব। ই ক'লে একেবাৰে সহজ কথা। তেতিয়াহ'লে খোৱা বোৱা বাদ দিলে, ৰূপটো কেৱল হৃদয়ত ধাৰণ কৰিছে আৰু তাৰ পৰা দৌৰিছে ৰেলৱে ষ্টেচনত। তাত গৈ এখন ট্ৰেইনত উঠিল, খোৱা বোৱা নাই, কেৱল চিন্তা শ্যাম সুন্দৰক কেনেকৈ পাওঁ আৰু বস্তুবিলাক কেনেকৈ কাঢ়িব পাৰোঁ। তাত গৈ বৃন্দাবনত নামিলে আৰু নমাৰ লগে লগে যাকে তাকে সুধিছে শ্যাম সুন্দৰ ঘৰ কোনটো। তেওঁলোকে মন্দিৰবিলাক দেখুৱাই দিয়ে আৰু মন্দিৰত গৈ চাই গৈ যে তাততো যিজন বিচাৰিছে সেইজন নাই, তাত মূৰ্তিবিলাক আছে, তাকো লগত পত্নী আছে, মানে তাত ৰাধা আৰু কৃষ্ণৰ আছে, প্ৰেমিকা আৰু কৃষ্ণৰ যুগল। সি ভাবিছে পত্নীৰ লগত ফটো ইমান এইবিলাক মূৰ্তি বনাই বনাই থৈছে, এই সঁচাকৈ বিৰাট ধনী হ'ব লাগিব দেই, ইমান মূৰ্তি পূজা কৰিছে। বিচাৰি ফুৰিছে, পোৱা নাই, যাকে সোধে মন্দিৰ দেখুৱায়, মন্দিৰত গৈ একেই মূৰ্তি দেখে, যুগল মূৰ্তি। শেষত যেতিয়া বেলি লহিয়াবলৈ ধৰিলে, সেই সময়ত এজন বুঢ়া মানুহ লগ পালে, তেওঁ ভাৱত বিভোৰ হৈ আছে আৰু তেওঁক ক'লে, দেউতা ৰাতিপুৱাৰ পৰা শ্যাম সুন্দৰক বিচাৰি ফুৰিছোঁ, পোৱা নাই, আপুনি কওকচোন অনুগ্ৰহ কৰি ক'ত লগ পাম। তেওঁ বেলিটোলৈ চালে, চাই পেলাই ক'লে, অঁ বেলি বহিবৰে হ'ল, এতিয়া তুমি এটা কাম কৰা বোপাই, এই নিধিবনৰ ফালে যোৱা, আমাৰ শ্যাম সুন্দৰে গৰু চৰাই আছে, এতিয়া ঘৰলৈ আহিব হৈছে, তুমি নিধিবনৰ আশে পাশে পাবা। চোৰটোৱে ভাবিলে ভালেই হ'ল, চোৰটোও কম নহয়, 6 ফুট 4.5 ফুট ওখ পাখ, ভাবিলে বেটাক পালে তাতে হেঁচা মাৰি ধৰিম আৰু গোটেই বস্তু কাঢ়ি ল'ব পাৰিম, জংঘলত কি কৰিব মোক, এই বুলি ভাবি নিধিবনৰ ফাললৈ গ'ল। আৰু তাত গৈ বিভিন্ন গৰখীয়াক দেখা পাইছে, কিন্তু যিটো ৰূপ ধাৰণ কৰিছিল শ্ৰৱণ কৰি, সেইজন শ্যাম সুন্দৰক দেখা নাই। সেই শ্যাম বৰণীয়া, মিঠা বৰণীয়া, ওখ পাখ, বহল বক্ষস্থল, আজানুলম্বিত, সেইজন শ্যাম সুন্দৰক দেখা পোৱা নাই। যেতিয়া সন্ধিয়া হ'বৰ হৈ গ'ল, দেখা পোৱা নাই, ই ভাবিছে কি হ'ল, কোনফালে গ'ল গৰু চৰাই, আৰু জোৰত জোৰত চিঞৰিবলৈ ধৰিলে, হে শ্যাম সুন্দৰ, হে শ্যাম সুন্দৰ। ভগৱানে অৰ্জুনক গীতাত কৈছে যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজাম্যহম। 4ৰ্থ অধ্যায় 11 নম্বৰ শ্লোক। হে অৰ্জুন, মোক যোনে যেনেকৈ ভজন কৰে মই তাক তেনেকৈ ভজন কৰোঁ, যোনে যেনেকৈ বিচাৰে মই তাক তেনেকৈ দিওঁ। সেইকাৰণে চোৰটোৰ ওচৰত যিটো ৰূপ চোৰটোৱে হৃদয়ত ধাৰণ কৰিছিল, সেই ৰূপত আহি দৰ্শন দিলে। ডাঙৰ ঘটনা হৈ গ'ল। এতিয়া ভগৱানক দৰ্শন পোৱাৰ লগে লগে চোৰৰ মনৰ অন্ধকাৰ নাইকিয়া হৈ গ'ল, সূৰ্যবৃত্তি নাইকিয়া হৈ গ'ল। যেতিয়া আপুনি এটা অন্ধকাৰ কোঠাত সোমাই পেলাই ছুইচটো অন কৰে লাইটৰ, তেতিয়া কি হয়, তাত আন্ধাৰ থাকে নাই? নাথাকে, পোহৰ হৈ যায়। তেনেকৈ ভগৱান সদায় জ্ঞানৰ মূৰ্তি বুলি কৈছে, পোহৰ বুলি কৈছে। প্ৰভু ভগৱন্তক দেখা পোৱাৰ লগে লগেই তেওঁৰ অন্ধকাৰ আত্মা, অন্ধকাৰ যিখন হৃদয়, পোহৰ হৈ গ'ল। তেওঁ বুজি পালে, ভক্তি বস্তু জাগ্ৰত হৈ গ'ল, সূৰ্যবৃত্তি নাইকিয়া হৈ গ'ল। তেওঁ গম পালে, আৰে মই কাক বিচাৰি আহি আছিলোঁ, মই কি বুলি ভাবি আছিলোঁ। ভগৱানে ক'লে, কিয় ইমানকৈ বিচাৰিছা, কোৱা কি লাগে তোমাক? সি ক'লে, প্ৰভু মোৰ ভুল হৈ গৈছিল, মই গম পোৱা নাছিলোঁ তুমি কোন। মই ভাবিছিলোঁ তুমি এজন ধনী মানী ব্যক্তি, ইমানবিলাক সোণৰ বস্তু পৰিধান কৰিছা। বোলে মই বুজি পাইছোঁ, কি লাগে তোমাক? বোলে মোক একো নালাগে। আৰে মোৰ দৰ্শন অথলে নাযায়, বৃথা নোহে মোৰ দৰ্শন। তোমাক এইবিলাক লাগে ন? চব খুলিলে, কাকপুৰত টোপোলা বান্ধিলে, ক'লে লোৱা। ভগৱানে, তেওঁ চোৰটোৱে ক'লে যে প্ৰভু, মই পৃথিৱীত এনেকুৱা এজন দ্বিতীয় ব্যক্তি দেখা নাই যাৰ শৰীৰত এই আভৰণ বা অলংকাৰে শোভা পাব, এনেকুৱা কোনো ব্যক্তি মই দেখা নাই, গতিকে মোক এয়া নালাগে। ভগৱানে ক'লে, তেতিয়া কি লাগে তোমাক? বৰ লোৱা মোৰ পৰা। তেওঁ ক'লে, প্ৰভু যদি বৰ দিবই বিচাৰিছা, এটা বৰ দিয়া, যেতিয়াই তোমাৰ মই দৰ্শন ইচ্ছা কৰোঁ তুমি মোক দৰ্শন দিবা। ভগৱানে ক'লে, তথাস্তু, অন্তৰ্ধান হৈ গ'ল। চোৰটোৱে তেতিয়াও খোৱা বোৱাৰ কথা চিন্তা কৰা নাই, তাৰ পৰা দৌৰিছে ক'লৈ? য'ত ব্যাখ্যা হৈ আছিল, য'ত ব্যাখ্যা হৈ আছিল তালৈ দৌৰিছে। আৰু আহি পিছদিনা ৰাতিপুৱা ব্যাখ্যাকাৰজনৰ ভৰিত দীঘল দি পৰিল আৰু ক'লে, হে প্ৰভু ঈশ্বৰ, কালি আপুনি যি ভাগৱতৰ ব্যাখ্যা কৰিছিল তাৰ অকণমান মই শ্ৰৱণ কৰিছিলোঁ, আৰু সেইখন শ্ৰৱণ কৰিয়েই আপোনাৰ পৰা মই ঠিকনা বিচাৰিছিলোঁ। মোৰ মনত ভাৱ আছিল
এই শ্যাম সুন্দৰ বোলাজন এজন অতিপাত ধনী মানুহ, অজস্ৰ ধন সোণ আছে, গোটেই অলংকাৰ চব সোণেৰে ভৰাই ৰাখিছে। কিন্তু মোৰ সেই ভ্ৰান্তি দূৰ হ'ল। মই স্বচক্ষে বৃন্দাবনত শ্যাম সুন্দৰৰ দৰ্শন কৰি আহিছোঁ। ব্যাখ্যাকাৰজনে ক'লে অসম্ভৱ, ই সম্ভৱ নহয়। কিয়? মই 1000 বাৰ আজিলৈকে ভাগৱতৰ ব্যাখ্যা কৰিছোঁ, ময়ে দেখা পোৱা নাই। তুমি অকণমান সময় শ্ৰৱণ কৰি কেনেকৈ দেখিব পাৰা? অসম্ভৱ। চোৰটোৱে ক'লে অসম্ভৱ নহয়, মই সঁচাকে দেখি আহিছোঁ, স্বচক্ষে দৰ্শন কৰি আহিছোঁ। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিছে। মোৰ অন্তৰত চাগে এতিয়াও ক'ৰবাত পাপ আছে, মলিনতা আছে। তোমাৰ যদিও তুমি বৃত্তিটো তোমাৰ সহ্য আছিল, অন্তৰ হয়তো পবিত্ৰ। যি কি নহওক, চোৰটোৱে ক'লে যে অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম য়েন চৰাচৰম তদ পদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰুৱে নমঃ। যিজনে অখণ্ড মণ্ডলাকাৰ পৃথিৱীত ব্যাপ্ত হৈ থকা প্ৰভু ভগৱন্তৰ চৰণ কমল দৰ্শন কৰাই দিয়ে, সেইজন আমাৰ কাৰণে গুৰু। সেইকাৰণে ক'লে যে আজিৰ পৰা তুমি মোৰ গুৰু হ'লা। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিছে। চোৰটোৱে সুধিলে, সঁচাকে আপুনি ভগৱানৰ দৰ্শন পোৱা নাইনে? বোলে নাই পোৱা। তেতিয়াহ'লে মই তোমাক ভগৱানৰ দৰ্শন কৰাই দেখাম। আৰু তেওঁ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, হে শ্যাম সুন্দৰ, তুমি মোক কথা দিছিলা, যেতিয়াই মই তোমাৰ দৰ্শন ইচ্ছা কৰোঁ তুমি মোক দৰ্শন দিবা। আৰু এই মুহূৰ্তত মোৰ অতিকৈ প্ৰয়োজন হৈছে তোমাৰ দৰ্শনৰ। হে প্ৰভু, মোক তুমি দৰ্শন দিয়া। আৰু ভগৱান কৃষ্ণই লগে লগে দৰ্শন দিলে। এতিয়া চোৰটোৱে ব্যাখ্যাকাৰজনক কৈছে যে আপোনাৰ সন্মুখত শ্যাম সুন্দৰ থিয় হৈ আছে, যিটো ৰূপ আপুনি বৰ্ণনা কৰিছিল সেই ৰূপ ধাৰণ কৰি আছে, আপুনি দৰ্শন কৰক। ব্যাখ্যাকাৰে চাইছে, কৈছে মই একো দেখা নাই, মই দেখা নাই। যেতিয়ালৈকে আমাৰ হৃদয়ত তিল মানুহ মলিনতা থাকিব, তেতিয়ালৈকে আমি ঈশ্বৰৰ দৰ্শন নাপাওঁ। চোৰটোৱে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, এইজন গুৰুৰ কৃপাত মই সূৰ্য বৃত্তিৰ পৰা ৰেহাই পালোঁ, তোমাৰ দৰ্শন পালোঁ। আৰু মোৰ গুৰুজনাই যদি তোমাক দৰ্শন কৰিব নোৱাৰে, মোৰ জীৱনটো অথলে যাব, প্ৰভু কৃপা কৰা। আৰু ভগৱানে ক'লে, তুমি তোমাৰ গুৰুৰ শৰীৰত হাতেৰে স্পৰ্শ কৰি দিয়া। 3টা বস্তুৰে আমাৰ শক্তি বাহিৰ হয়। এটা হৈছে চকুৰ দ্বাৰা, এটা হৈছে হাতৰ দ্বাৰা, আৰু এটা হৈছে ভৰিৰ। চকুৰ দ্বাৰা কেনেকৈ? গান্ধাৰীয়ে পিতেক দুৰ্যোধনক কৈছিল, তই উলংগ হৈ মোৰ ওচৰলৈ আহিবি, মই চকুৰ পৰা কাপোৰ মোকলাই দিম, আৰু তোৰ শৰীৰত এটা দৃষ্টি মই নিক্ষেপ কৰিম, মোৰ দৃষ্টিত তোৰ সৰ্ব শৰীৰ বজ্ৰময় হৈ যাব। ভীমে তোক তেতিয়া বধ কৰিব নোৱাৰে। আৰু দুৰ্যোধন উলংগ হৈ মাতৃ গান্ধাৰীৰ ওচৰলৈ আহিছিল, কিন্তু বাটত আশ্ৰয়দাতাই পাই গ'ল, পাণ্ডৱৰ আশ্ৰয়দাতা কৃষ্ণই ক'লে, আৰে এইবিলাক দাদা কি কৰিছা? উলংগ হৈ আহিছে যে? বোলে মাতৃয়ে আদেশ কৰিছে এনেকৈ যাবলৈ। আৰে মাতৃয়ে আদেশ কৰিছে বুলি তুমি উলংগ হৈ যাবা? মাতৃৰ দৃষ্টিত নিজৰ সন্তান সদায় সৰু, কিন্তু তুমিতো এজন যুৱৰাজ, অকণমানতো লাজ কাজ ৰাখা, অকণমান লোক ঢাক কৰা। আৰু তেতিয়া তেওঁ পাতৰ দ্বাৰা এই উৰুৰ অংশ ঢাকি গ'ল। যেতিয়া গান্ধাৰীয়ে দৃষ্টি খুলিলে, কাপোৰখন আঁতৰাই দিলে, এই দৃষ্টি যেতিয়া পৰিল দুৰ্যোধনৰ শৰীৰত, সৰ্ব শৰীৰ বজ্ৰময় হ'ল, কিন্তু উৰুৰ পৰ্যন্ত নহ'ল। কিয়? ইয়াত আঁৰ কৰি ৰাখিছিল, যিটোৰ কাৰণে ভীমে উৰু ভংগ কৰিবলৈ সুবিধা পালে। তাৰ মানে চকুৰ দ্বাৰা আমাৰ শক্তি বাহিৰ হয়। দ্বিতীয়টো হৈছে হাতৰ দ্বাৰা। আপোনালোকে লক্ষ্য কৰে, সৰু ল'ৰা ছোৱালীয়ে ডাঙৰক যেতিয়া সেৱা কৰে, তেওঁলোকে মূৰত হাত দিয়ে। কিয়? ইয়াৰ পৰা এটা শক্তি তৰংগ এটা বাহিৰ হয়, যাতে তেওঁলোকৰ কৃপা হয়। আৰু যেতিয়া আমি বেলেগৰ চৰণ স্পৰ্শ কৰোঁ, জ্যেষ্ঠজনৰ শ্ৰেষ্ঠজনৰ চৰণ স্পৰ্শ কৰিবলৈ দিছে। আগতে ভৰি ধুৱাই সেই ধোৱা পানীখিনি ইভেন ঘৰত ছটিয়াইও দিছিল, মূৰত লৈছিল। এটা ভাৱ আছিল, বিশ্বাস আছিল, তৰংগ বাহিৰ হয়। আৰু এইটো একে সত্য কথা। আপুনি যিজন জ্যেষ্ঠ শ্ৰেষ্ঠ তেওঁৰ চৰণ কমলত যদি স্পৰ্শ কৰে, তেওঁৰ শৰীৰৰ এটা প্ৰবাহ আপোনাৰ শৰীৰলৈ প্ৰবাহিত হ'ব।
আৰু এতিয়া যেতিয়া চোৰটোক ক'লে তুমি এওঁৰ হাতত ধৰা, লগে লগে হাতত স্পৰ্শ কৰাৰ লগে লগে সন্মুখত শ্যাম সুন্দৰৰ দৰ্শন হ'ল। আৰু ব্যাখ্যাকাৰজনে স্তুতি কৰিবলৈ ধৰিলে, প্ৰভু ভগৱন্তৰ আশীৰ্বাদ দি অন্তৰ্ধান হ'ল। কথাৰ তাৎপৰ্য, আমি কিমান শুনিছোঁ সেইটো ডাঙৰ কথা নহয়। যিমানকণ সময় শুনো, সেইকণ সময় যদি আমি একান্ত মনে যদি শ্ৰৱণ কৰোঁ, আৰু এই শ্ৰৱণ কীৰ্তন নিৰন্তৰভাৱে যদি আমি ৰাখোঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে আপুনিও ভগৱানৰ দৰ্শন কৰিবলৈ পাব। বাহ্যিকভাৱে বাহিৰত নেপালেও হৃদয়তে ভগৱান কৃষ্ণই আপোনাক দৰ্শন দিব। দেৱৰো ঈশ্বৰ হৰিতান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। ভগৱান ইয়াত আছে। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে ক'লে, সেইমতে মাধৱৰ শ্ৰৱণ কীৰ্তনে গুণৰ কৰ্মৰ মল তেজে তাৰ মনে, হোৱন্ত ঈশ্বৰ তেবে হিয়াত সাক্ষাৎ, কহিলো সমস্ত যেন জানিলো তোমাৰ। প্ৰবুদ্ধই ইয়াতে নাৰায়ণ তত্ত্ব সামৰিলে। আমি এতিয়ালৈকে পালোঁ নাৰায়ণ তত্ত্ব কোন? যিজনে সৃষ্টি স্থিতি প্ৰলয় কৰে, যিজনে আমাৰ মনৰ চাৰিটা অৱস্থাত জাগ্ৰত, স্বপ্ন, গভীৰ নিদ্ৰা আৰু সমাধিত থাকে, যিজনে আমাক সচেতন কৰি ৰাখিছে, যিজন সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছে, যিজন যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়িটো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে মানা। সেইজন নাৰায়ণৰ বৰ্ণনা দিলে। ইয়াৰ পাছতে প্ৰবুদ্ধই সামৰিছে। ইয়াৰ পাছত নিমিয়ে পুনৰ প্ৰশ্ন আগবঢ়াই দিছে।